নমস্কাৰ, শুভ ৰাতিপুৱা। আটাইকে অকণমানি ভিডিঅ' এটা লৈ আহিছোঁ। আপোনালোকে চাই গৈ থাকক, নিশ্চয় ভাল পাব। কিমান বাচন ভাবিব নহয়, চব এইবিলাক বাচনেই হয় দেই। আমাৰ ছোৱালীয়ে সেইয়া বিচাৰি এটা আনিছে। ভালকৈ বান্ধিবা আকৌ দেই। মই মানে বস্তু ল'ব আহিছোঁ এইখন দোকানত, কিন্তু চুই আছোঁ ইয়াত দেই। ইয়াত এনেকৈ জোকাৰি আছোঁ, ইয়াৰ পৰা দিয়ক দিয়ক কৈ আছোঁ, কিন্তু দোকানীটোৰ লগত কথা পাতিছোঁ। এইটোহে হয় জমনি। আৰু এনেকৈ ডালিমৰ জুচ বনাই খাব পাৰি। এগিলাচত কিমান লয়? 120। এই চাই লওক। মাজে মাজে মই খাওঁ মানে। এতিয়া লৈ আছোঁ ফল মূল। মই যদি কিবা কামত টাউনলৈ ওলাই আহোঁ, কুঁহিয়াৰ ৰস লগতে কাঁচা চেনা এনেধৰণে খাই বহুতেই ভাল পাওঁ। আজি বোলো চানা নাখাওঁ, কুঁহিয়াৰ ৰস খাবলৈ মাকে জীয়েকে দুইজনীয়ে ৰৈ আছোঁ। ওপৰৰ ফালৰ পৰা দেখিছেনে কেনেকুৱা টিকা ফটা ৰ'দ, গৰম উঠিছে। যে কি নহওক, যিহেতু মই বাচন বৰ্তন অলপ নিবলৈ আহিছোঁ মোৰ হোটেলৰ বাবে, হ'লচেলত ল'লোঁ। গোলাঘাটৰ মেইন টাউনৰ মাজতে আছে হ'লচেলখন। আপোনালোকে নিশ্চয় চিনি পায় চাগে। যদিও নাপায়, মোৰ এই ভিডিঅ'টো চাই কেতিয়াবা আহিব পাৰিব। মেইন টাউনতে আছে। এয়া বৰাবৰ কুঁহিয়াৰ ৰস খাই আছোঁ। ঘৰত যিহেতু উখোৱা চাউলৰ ভাত, শিঙি মাছ লগতে আপোনাৰ কণ বিলাহী দি বনাই খাই আহিছোঁ, সেয়েহে বেলেগ বস্তু খাবলৈ একো মন নাযায়। পদিনা নিদিলে যে পনীয়া বস্তুকে খালোঁ। আৰু খাবলৈ ইচ্ছা আছিলে, এফালে গাড়ীখন যাবলেই হ'ল। আৰু খাবলৈ গাড়ীয়ে লাইন যাওঁ গাড়ীতহে কৰি আহিছোঁ আমি। সেয়েহে ইমানতে মোৰ মিনি ব্লগটো সামৰণি মাৰিলোঁ। লগতে বহুত বাচন ল'লোঁ আৰু বাকী নালাগে দিয়া হ'ব। ফল মূল অলপ বজাৰ কৰিলোঁ। নেক্সট ভিডিঅ'ত মই বাচন বৰ্তন হ'লচেলত দিয়া দোকানখন সম্পূৰ্ণ আপোনালোকক দেখুৱাই দিম। অতি সোনকালে মুখত আপোনালোকৰ লাগি আছে মাজলৈ নে চোৱাচোন। আহি আছে এটা নতুন, আৰু লগতে হ'লচেলত যে নহয় নহয়। বাচন বৰ্তন গোলাঘাট মেইন টাউনত ক'ত পায় আটাইখিনি দেখুৱাম। আজিলৈ আহিছোঁ, বাই বাই।